ধৰি লওক আপোনাৰ ওচৰত এটা 50% উইন ৰেট থকা এটা ষ্ট্ৰেটেজি আছে অৰ্থাৎ আপুনি 100টা ট্ৰেডৰ ভিতৰত 50টা ট্ৰেডতেই প্ৰফিট কৰে আৰু 50টাত লোকসান এই লোকসান হোৱা ট্ৰেড কিটাত যদি আপুনি 2000 কৈ লোকসান লয় আৰু প্ৰফিট পোৱা ট্ৰেড কিটাত 1000 টকা কৈ প্ৰফিট লয় তেনেহলে আলটিমেটলি আপোনাৰ ক্যাপিটালটো জিৰো হৈ যাব অৰ্থাৎ যিমান ক্যাপিটাল আপুনি আনিছিল গুটেখিনি খতম হৈ যাব এটা 50% উইন ৰেট থকা ষ্ট্ৰেটেজিও আপোনাক বচাব নোৱাৰে তেনেহলে উপায়টো কি আহক স্ক্ৰিনত ভালদৰে দেখুৱাই আছো ৰিস্ক মেনেজমেন্টৰ প্ৰথমটো ডিপাৰ্টমেন্ট হল ষ্টপছ অৰ্থাৎ এসএল অৰ্ডাৰ্ছ যোনটো আমি কওঁ আপুনি এটা কথা মনত ৰাখিব আপোনাৰ ক্যাপিটাল যিমানেই হওক বা যতে আপুনি ট্ৰেড নকৰক কেতিয়া আপুনি এটা ট্ৰেডত আপোনাৰ ক্যাপিটালৰ 2% তকৈ বেছি ৰিস্ক নলব অৰ্থাৎ যদি ধৰিলো আপোনাৰ ক্যাপিটাল আছে 1 লাখ টকা হে 1 লাখ টকাৰ ওপৰত আপুনি কেতিয়াও 2000 টকাতকৈ বেছি ৰিস্ক নলব এতিয়া এসএল দুই ধৰণৰ থাকে এটা হল এৰিয়া ওয়াইজ আনটো হল পইণ্ট ওয়াইজ এইকিটাৰ অৰ্থটো আপোনাক মই চাৰ্টত বুজাই আছো এইখন ধৰি ললো আমাৰ নিফটিৰ চাৰ্ট হয় এক্সাম্পল হিচাপে এইখিনি পৰা প্ৰাইস গৈ গৈ ইয়াত আহিল তললে আহিল আকৌ ওপৰত গল এইখিনি যদি আপুনি চাই এইখিনতে এটা ডাঙৰ ৰেজিস্ট্যান্স আছে আৰু এইখিনতে এটা সাপোৰ্ট জোন আছে আপুনি এনেকে চাই বা ইয়াত চাই এইখিনতে এটা সাপোৰ্ট জোন আছে এতিয়া এইডাল কেন্ডেলে এইখিনতে মানে ৰেজিস্ট্যান্সৰ ওপৰত ক্লোজিং দিলে ধৰি ললো ইয়াত আপুনি এটা ট্ৰেড ললে এইখিনতে আপোনাৰ এন্ট্ৰি পইণ্ট হৈ গল আৰু এতিয়া আপুনি এসএল টো কত বহাব সাধাৰণতে এজন ৰিটেল ট্ৰেডাৰে এনেকুৱা এটা সিচুৱেশনত ইয়াত এসএল বহাটো বিচাৰিব গতিকে ধৰি ললো এইখিনতে আমি এসএল বহাই দিলো এতিয়া সল কথাটো হল যে এই এন্ট্ৰি পইণ্ট আৰু এই এসএলৰ ডিফাৰেন্সটো কিমান যদি আপুনি এতিয়া দেখিব পাইছে এইখিনি এটা ডাঙৰ এটা ডিসটেন্স আছে যদি এইখিনি আপোনাৰ ধৰি ললো 60 পইণ্টছ আছে তেনেহলে আপোনাৰ এই ট্ৰেডটোত লোকসান কিমান হৈ যাব জানে যে নিফটিৰ চলি আছে 75 মানে লট সাইজ 75 ইনটু 60 অৰ্থাৎ 4500 টকা আপোনাৰ লোকসান হ'ব যদি এটোৰ এসএল টো চুই দিয়ে গতিকে এই এনেকুৱা ট্ৰেডবোৰ আপুনি এভয়েড কৰাই ভাল কাৰণ আপোনাৰ নিফটিৰ এটা লট ট্ৰেড কৰিবলৈ আপোনাক এটা দৰকাৰ হ'ব 1 লাখ টকা আৰু 1 লাখ টকাৰ 2% যদি আপুনি চাই হেতু হল 2000 টকা কিন্তু আপোনাৰ এই ট্ৰেড যদি লোকসান হয় তেনেহলে 4500 টকাৰ লোকসান হ'ব গতিকে এনেকুৱা ট্ৰেডবোৰ আপুনি এভয়েড কৰিব লাগিব যদি আপুনি এৰিয়া ওয়াইজ ষ্টপ লছ বহায় আৰু এতিয়া আহো আমি পইণ্ট ওয়াইজ এসএলত আমি ধৰি ললো এইখিনিতে আপুনি এন্ট্ৰি কৰিলে আৰু এতিয়া আপুনি পইণ্ট ওয়াইজ এসএল বহায় গতিকে আপুনি বেলেগ একো চোৱা দৰকাৰে নাই এইখিনি ডাইৰেক্ট আপুনি এসএল বহাই দিলে যেনিবা এসএল হৈ গল 26 পইণ্টৰ ইয়াত এন্ট্ৰি ইয়াত এসএল হয়তো আপোনাৰ 26 পইণ্টৰ এসএল যাব আৰু নহলে টাৰ্গেট এতিয়া যদি 26 পইণ্টৰ এসএল যায় তেনেহলে আপোনাৰ লোকসান কিমান হ'ব 1950 টকা এইটো আপোনাৰ 2% ৰিস্কৰ ভিতৰতে আছে আপোনাৰ 1 লাখ টকা ক্যাপিটালৰ 2% 2000 টকা আৰু এইটো যদি এসএল যায় তে আপোনাৰ 1950 টকা যাব গতিকে এনেকৈ আপুনি এইটো ট্ৰেড লব পাৰিব যদি আপুনি পইণ্ট ওয়াইজ এসএল বহায় এতিয়া আপুনি ভাবিব পাৰে যে কোনটো ভাল এৰিয়া ওয়াইজ নে পইণ্ট ওয়াইজ মই কম দুইটাই ভাল ডিপেন্ড কৰে আপোনাৰ ওপৰত কোনটো সুট কৰে এতিয়া সেকেন্ড পইণ্টলৈ আহিছো এইটোৰ ইম্পৰ্টেন্স ইমানেই বেছি যে এইটো অবিহনে গোটেই ৰিস্ক মেনেজমেন্ট প্ল্যানটো একদম কমপ্লিটলি ফেইল হৈ যাব আপোনাক মই চাৰ্টত বুজাই আছো এইটো এটা 60% উইন ৰেট থকা এটা ষ্ট্ৰেটেজি অৰ্থাৎ ইয়াত আপুনি 100টা ট্ৰেডৰ ভিতৰত 60টা ট্ৰেডতে আপুনি প্ৰফিট পায় মাত্ৰ 40টা ট্ৰেডত আপোনাৰ লোকসান হয় 60টা ট্ৰেডত প্ৰফিট পালে ৰিৱাৰ্ড 1000 পাৰ ট্ৰেড অৰ্থাৎ আপুনি টাৰ্গেট বহালে 1000 টকা পাৰ ট্ৰেডত তে আপোনাৰ টোটাল কিমান আহিলে 60000 টকা আপুনি কেৱল মাত্ৰ 40টা ট্ৰেডত লোকসান কৰিলে 100টাৰ ভিতৰত মাত্ৰ 40টাত আপুনি লোকসান খালে কিন্তু আপোনাৰ ৰিস্ক কিমান আছে 2000 টকা পাৰ ট্ৰেড টোটাল কিমান হৈ গল এটো 80000 টকাৰ লোকসান তে আপুনি চাব পাৰে এফালে 80000 গল এফালে 60 আহিলে অৰ্থাৎ টোটাল কিমান হৈ গল
20,000 টকাৰ লছ 60% উইন ৰেট থকা এটা ষ্ট্ৰেটেজিও আমাক 20,000 টকাৰ লোকচান দিছে আৰু এইফালে যদি আমি চাওঁ এইটো এটা 30% উইন ৰেট থকা এটা ষ্ট্ৰেটেজি অৰ্থাৎ 100টা ট্ৰেডৰ আপুনি মাত্ৰ 30টা ট্ৰেডতহে প্ৰফিট পাইছে এই 30টা ট্ৰেডত আমি প্ৰফিট পাইছোঁ ৰিৱাৰ্ড ৰাখিছোঁ 6,000 টকা পাৰ ট্ৰেড কিন্তু আমি এই 6,000 টকাৰ টাৰ্গেটটো মাত্ৰ 30টা ট্ৰেডতহে পাইছোঁ গতিকে এতিয়া আমাৰ টোটেল কিমান হৈ গ'ল 1,80,000 টকা আৰু এইটো সাইডত যদি আমি চাওঁ আমি 100টা ট্ৰেডৰ ভিতৰত 70টা ট্ৰেডতে আমি লোকচান খাইছোঁ আমি ৰিস্কটো কিমান লৈছোঁ পাৰ ট্ৰেডত হে একেই 2,000 টকা কিমান এতিয়া লোকচান হ'ল 1,40,000 টকা এতিয়া আপুনি যদি চাই 1,40,000 গ'ল 1,80,000 আহিল অৰ্থাৎ 40,000 টকাৰ প্ৰফিট আমাৰ 30% উইন ৰেট থকা এটা ষ্ট্ৰেটেজিও আমাক 40,000 টকা প্ৰফিট দিছে আৰু অন্যফালে এইটো 60% উইন ৰেট থকা এটা ষ্ট্ৰেটেজিয়ে আমাক তোত কিমান দিলে 20,000 টকাৰ লোকচান দিলে গতিকে ইয়াৰ পৰাই বুজিব পাৰোঁ যে এই উইন ৰেট ইমান মেটাৰ নকৰে মেটাৰ কৰে ৰিস্ক টু ৰিৱাৰ্ড এতিয়া আহিছোঁ আমাৰ নেক্সট পইণ্টটো যোনটো হ'ল মাৰ্জিন এতিয়া ইয়াত আপুনি চাব পাৰে বহুত কেইটা এনেকুৱা লছ প্ৰফিট আছে এইটো প্ৰফিট লছ আৰু আপুনি যদি মন কৰে ইয়াৰ পৰা একদম ইয়ালৈকে এটা একদম লুজিঙৰ এটা ফেজ এটা চলিছে দেখিব পাৰে কিমান কেইটা ইয়াত লছ আছে লছ এটা প্ৰফিট আকৌ কণ্টিনিউৱাছ 4টা লছ এটা প্ৰফিট 2টা লছ এই যোনটো ফেজটো এই ফেজটোকে কোৱা হয় ড্ৰডাউন ফেজ এই ফেজটোত যাতে আপুনি মাৰ্কেটৰ পৰা ওলাই যাব লগা নহয় আৰু এই ফেজটোৰ পিছত আহিব লগা এই প্ৰফিটখিনিও আপুনি এনজয় কৰিব পাৰে সেইটোৰ বাবে আপুনি মেইনটেইন কৰিব লাগিব মাৰ্জিন আৰু আপুনি কিমান মাৰ্জিন মেইনটেইন কৰিব সেইটো আপুনি ডিসাইড কৰিব পাৰিব আপোনাৰ মেথডটো বেক টেষ্ট কৰি বা ফৰৱাৰ্ড টেষ্ট কৰি ফৰৱাৰ্ড টেষ্ট হৈ গ'ল আপুনি এটা স্মল এমাউণ্ট লৈ আহি স্মল এমাউণ্ট এটা আনিব যোনটো দি আপুনি ইকুইটি ট্ৰেড কৰিব আপুনি অপচনছত অহা দৰকাৰ নাই আপুনি কেছ মাৰ্কেটত যাওক তাত আপোনাৰ যোনটো মেথড হয় সেইটো টেষ্ট কৰক আৰু ধৰি ললো আপুনি টেষ্ট কৰি পালে যে আপোনাৰ ড্ৰডাউন হৈছে 35,000 টকা তেতিয়াহ'লে আপুনি ধৰি লওক যে ৰিয়েলিটিত আপোনাৰ এইটো ডাবল হ'ব অৰ্থাৎ 70,000 rupees আপোনাৰ ড্ৰডাউন হ'ব এইটো আপুনি এজিউম কৰি লওক এতিয়া আপুনি জানে যে নিফটিৰ লট চাই চলি আছে 75 আৰু ইফালে আপুনি যদি এটা ইণ্ডা মানি লয় অপচন তাহলে প্ৰিমিয়াম ধৰি ললো 200 টকা গতিকে এইটো কিমান হৈ গ'ল 15,000 টকা 70,000 plus 15,000 এইটো হৈ গ'ল 85,000 rupees অৰ্থাৎ আপুনি 85,000 ৰ কেপিটেল লৈ আহিব লাগিব আপোনাৰ মেথডটো ট্ৰেড কৰিবলৈ আৰু যদি 85,000 টো আপুনি নানে তেতিয়া আপোনাৰ কি হ'ব যে এইটো তো লোকচান খাই আপুনি বাহিৰ হৈ যাব মাৰ্কেটৰ পৰা তাৰ পিছত আপুনি আকৌ এটা বেলেগ এটা মেথডত যাব আহিব কি এইটোত কাম নাই এইটোত যাও তাৰ পিছত আকৌ হেতুটো ড্ৰডাউন ফেজ আহিব আকৌ বেলেগ এটাত যাব এনেকৈ আপুনি ষ্ট্ৰেটেজি লৈ ঘূৰি থাকিব গতিকে যদি আপুনি প্ৰফিট কৰিব বিচাৰে লং টাৰ্মত তেনেহলে ৰিকোয়াৰ্ড যোনটো মাৰ্জিন হয় সেইটো মেইনটেইন কৰাটো খুবেই প্ৰয়োজন আশা কৰিছো আপোনালোকে এই ভিডিওটোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে আকৌ এটা নতুন ভিডিওত লগ পাম তেতিয়ালৈ ষ্টে হেলদি ট্ৰেড স্মাৰ্ট এণ্ড কিপ লাৰ্নিং